নমস্কাৰ প্ৰিয় দৰ্শক, মই এই মুহূৰ্তত উপস্থিত আছোঁ উত্তৰ আইবুৰী সমষ্টিৰ ভাণ্ডাৰা গাঁও পঞ্চায়তৰ মই উপস্থিত আছোঁ। মোৰ পিছফালে এখন কিন্তু আপোনালোকে কাঠৰ দলং, এই দলংখন যদি নিৰ্মাণ হৈছিল প্ৰায় ৮-১০ বছৰ হৈছে। এই দলঙৰ ওপৰতে কিন্তু এখন বাইকো কিন্তু চলাচল কৰিব পৰা নাই। এই দলংখন নিৰ্মাণ কৰি দিছিল তেতিয়াৰ সাংসদ আছিল সিৰাজউদ্দিন আজমল। দলংখন নিৰ্মাণ কৰাৰ পিছৰ পৰাই দুটা ছাইডৰ এপ্ৰ'চ নোহোৱা হৈছিল, এই দলংখন এনেকুৱাই থাকিল। তাৰপিছত এই এনেকৈ বছৰে যুগ যুগ ধৰি এনেকৈ কাঠৰ হওক বাঁহৰ সাঁকো নিৰ্মাণ কৰি ৰাইজে যুগ যুগ ধৰি পাৰাপাৰ হৈ আছে। এই দলংখনেৰে বাঁহৰ সাঁকোৰে দলংখনেৰে 20খনকৈ অধিক গাঁৱৰ মানুহ কিন্তু যাতায়াত কৰে। স্কুল কলেজ কৃষিজীৱী মানুহ যাতায়াত কৰে। যেতিয়া বানপানী বেছি হয় এই মানুহখিনি ইয়াৰ পৰা অহা যোৱা কৰিব নোৱাৰে। ভাণ্ডাৰা গাঁও পঞ্চায়তৰ 10টা ৱাৰ্ডেৰে নিৰ্মিত যিটো ভাণ্ডাৰা গাঁও পঞ্চায়ত, তাৰে 8খন ৱাৰ্ড কিন্তু এই দলংখনৰ পশ্চিম ফালে এই মানুহখিনি দুৰ্যোগ ভুগি আছে বহুত দিনৰ পৰা। MP কওক, MLA কওক, পঞ্চায়তৰ প্ৰতিনিধি কওক, কোনে কিন্তু কাণ সাৰ দিয়া নাই। যুগ যুগে চাওক ছাত্ৰ ছাত্ৰী আহি আছে, মূল পথ বুলি ক'লেও ভুল নহ'ব। এই দলংখন স্থানীয় বিধায়ক, বৰ্তমানৰ বিধায়ক আব্দুল বাতেন খন্দকাৰ এই দলংখনৰ প্ৰতিশ্ৰুতি দিছিল, পকী এখন ব্ৰিজ বনোৱা দিয়াৰ কাৰণে প্ৰতিশ্ৰুতি দিছিল। মই জনাত MLA LED ফাণ্ডৰ 1-1.5 লাখ টকা সম্ভৱত হ'ব, বাঁহৰ সাঁকো বনাই দিছিল। তাৰপিছত কিন্তু এই দলংখন প্ৰতিশ্ৰুতি হৈ থাকিল, পকী দলং আৰু নহ'ল। বিধায়ক মহোদয়, আপোনাৰ প্ৰতিশ্ৰুতি আপুনি ৰক্ষা কৰক। আপুনি এই গাঁওখনত আহি নিজে প্ৰতিশ্ৰুতি দিছিল কি আপুনি এই দলংখন বনাই দিয়াৰ কাৰণে, নতুনকৈ নিৰ্মাণ কৰি দিয়াৰ কাৰণে যি দিছিল। আৰু কেমেৰামেন গোটেইখিনি দেখাই আছে। মই এই গাঁৱৰে এজন স্থানীয় যুৱক, সংবাদকৰ্মী হ'লেও তাৰ উপৰি মই এই গাঁৱৰে স্থানীয় যুৱক। এই মানুহখিনি জমৰ যন্ত্ৰণাত ভুগি আছে, বাইক চলাচল কৰিব নোৱাৰে, চাইকেল লৈ যোৱাটো অসুবিধা, আৰু আগে পিছে ইয়াতে কিন্তু বহুত দুৰ্ঘটনা সংঘটিত হৈছে। চাওক এই দলংখনৰ ব্যস্ততাপূৰ্ণ যিখন বাঁহৰ সাঁকো, চাওক চাইকেল লৈ স্কুলৰ ছাত্ৰ আহি আছে, বাইক লৈ গৈ আছে, কেনেকৈ জমৰ যন্ত্ৰণাত ভুগি ইয়াতে পাৰাপাৰ হৈ আছে। মৰণক হৰণ কৰি ক'ব লাগিব, মৰণক হৰণ কৰি নিতেও পাৰাপাৰ হৈ আছে। স্কুল কলেজ কৃষিজীৱী মানুহৰ বহুত অসুবিধা হৈ আছে। ইয়াতে মোৰ লগত এজন যুৱক আছে, স্থানীয় যুৱক আছে। কওকচোন আপোনালোকে এই বাঁহৰ দলঙেৰে যে আপোনালোকে বনাই যে পাৰাপাৰ হৈ আছে, কি ক'ব? কি আৰু ক'ম, আমি আমাৰ জন্ম হোৱাৰ আগৰ পৰা এই ব্ৰিজখন এনেকুৱাই, আৰু বাৰে বাৰে প্ৰতি বছৰে 5 বছৰৰ মূৰে চৰকাৰ চেঞ্জ হয়। আমি দেখা পাইছোঁ প্ৰত্যেকজনেই চৰকাৰে কৈ আছিল যে আমাক ভোট দিয়ে জিতাই দিয়ক, আমি এই দলংখন বনাই দিম। এই ভোট লোৱাৰ সময়ত কথাখিনি দিয়ে আৰু ভোট যোৱাৰ পিছত আমাক চিনি নাপায়, আমি কোন হয়। এই দলংখনত প্ৰতিদিন প্ৰায় আপোনাৰ হাইস্কুলৰ 1000 ছাত্ৰ হ'ব, তাৰ ভিতৰত 5-6 গাঁৱৰেই হ'ব। ইমান ল'ৰা ছোৱালী, সৰু সৰু ল'ৰা ছোৱালী অহা যোৱা কষ্ট হয়, বাইক ল'ব নোৱাৰে, চাইকেল ল'ব নোৱাৰে, বহু দূৰৰ পৰা আহে, এনেকৈ ডেইলি কষ্ট হয়। বহু ল'ৰা ছোৱালীৰ হাত ভৰি ভাঙিও গৈছে, আমি দেখা পাইছোঁ, হস্পিটেলতো লৈ গৈছে। এনেকৈ আৰু চৰকাৰ কি ক'ব? চৰকাৰক আমি এইটোৱে আহ্বান জনাম যে এই ব্ৰিজখন সোনকালে দলংখন কৰি দিব লাগে, যাতে সৰু ল'ৰা ছোৱালী স্কুলৰ অহা যোৱাত কৰাত কষ্ট নহয়। সেইটো মই আহ্বান জনাম আৰু কি। হয় দৰ্শক, এজন স্থানীয় যুৱকৰ কথা শুনিলে, এই স্কুলৰ এজন ছাত্ৰ আছে। কোৱাচোন, তোমালোকে এনেকুৱা নিতৌ পাৰাপাৰ হোৱা কষ্ট হয়, কি ক'বা? তোমালোকে কলেজত যোৱাৰ কাৰণে কিমান কষ্ট হয়? বাৰিষা আমালোকৰ বহুত কষ্ট হয়, বাৰিষা কালতো ইয়াতে বহুত হয়, মানুহ যাব নোৱাৰা হয়। আমালোকে এইটোৱে ক'ম যে এই ব্ৰিজটো হ'লে আৰু ভাল হ'ব না? হয় হয়, মোৰ লগত আৰু এজন যুৱক আছে। এই যুৱকজনে কি কয় কওকচোন। আমি দেখা পাইছোঁ আপোনালোকে এই ভাঙা দলঙেৰে বাঁহৰ সাঁকোৰে আপোনালোকে যুগ যুগ পাৰাপাৰ হৈ আছে, কি ক'ব? আজি মানে কি ক'ম আৰু, মানে ক'বলগীয়া একো নাই, মোৰ লগত মানে ভাষা নাই আৰু কি। আজি মেক্সিমাম 10 বছৰমান হ'ল এইটো দলং। চাওক, এইটো মানে কাঠৰ দলং দিছিল আগতে, আজিলৈকে 5 বছৰমান হ'ল আমি বাঁহৰ সাঁকো দি যাতায়াত কৰি আছোঁ। মানে কি ক'ম আৰু, মানে ক'বলগীয়া আৰু একো নাই। যিমানো দেখা পাইছে আপোনালোকে এই মানে ভাৰত স্বাধীনৰ পিছৰ পৰা এইটো পকা ব্ৰিজ নে কালপাৰ হৈছিল নেকি? না, হোৱা নাই আজিলৈকে হোৱা নাই। আৰু আমি এটাই ক'ব বিচাৰোঁ, চৰকাৰ মানে কি, আমাৰ ইয়াতে উত্তৰ আইবুৰী সমষ্টিৰ আব্দুল বাতেন খন্দকাৰ আৰু ছাৰক মই এইটো ক'ব বিচাৰোঁ যে আপুনি বহুত কাম কৰিছে,
আমি দেখা পাইছোঁ নিউজে জগতে দি বহুত দেখা পাইছোঁ আপুনি বহুত কাম কৰিছে, কিন্তু আমাৰ ভাণ্ডাৰা অঞ্চলটোত ভাণ্ডাৰা জিবিত এটাও কাম কৰা নাই, এটাই কাম কৰা নাই। আৰু এইটো দেখা পাইছে বাতানি ইঞ্জিনিয়াৰত দেখা পাইছে এইটো ৰাস্তাটো কিমান বেয়া আৰু কিমান মানুহ যাতায়াত কৰে দেখা পাইছে, কিন্তু আমাৰ এই ৰাস্তাখন কাম কৰা নাই। হয়, এজন স্থানীয় কলেজীয়া ছাত্ৰ আৰু স্থানীয় যুৱকৰ আপোনালোকক মন্তব্য শুনালোঁ। যুৱকজনে অভিযোগ কৰিছে বাৰে বাৰে ভোটৰ আগত কিন্তু প্ৰতিশ্ৰুতি দিয়ে, এই প্ৰতিশ্ৰুতি কোনেও ৰক্ষা নকৰে, কি MP, কি MLA, কি পঞ্চায়তৰ প্ৰতিনিধি। মই এই চাগতে স্থানীয় বিধায়ক আব্দুল বাতেন খন্দকাৰ আৰু এই সমষ্টিৰ লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰীয়াকো আমি অনুৰোধ জনাওঁ, আপোনালোকে সোনকালে এই পকী দলঙৰ এটা ব্যৱস্থা কৰি দি এই মানুহখিনি যাতায়াতৰ যাতে সুচল কৰি দিয়ে।